Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ এই ভিডিঅ'টি কেইবাটাও চৰকাৰী আঁচনিৰ লগত জড়িত হয়। সেইবাবে ভিডিঅ'টি কাইণ্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটি লৈ, আপোনালোকক এটা অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, মোৰ ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক এটা দিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰ্মেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয় তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ চোৱাৰ পাছত কাইণ্ডলি ছ'চিয়েল মিডিয়া প্লেটফৰ্মছতো শ্বেয়াৰ কৰি দিব যেন মেক্সিমাম মানুহ তাত ইনফৰ্মেশ্যনসমূহ গৈ পায় আৰু তেওঁলোকে যেন চৰকাৰী আঁচনিৰ সুবিধাখিনি ল'ব পাৰে। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টো কেইবাটাও চৰকাৰী আঁচনিৰ লগত জড়িত হয়। মই ভিডিঅ'ৰ আৰম্ভণিতে এই কথাটো উল্লেখ কৰিছোঁ। ইয়াৰ অৰ্থটি হৈছে, ফাৰ্ষ্ট কথাটো মই কওঁ যে ৰাশ্যন কাৰ্ডৰ কথাটো কওঁ যে বহুতৰ আপোনালোকৰ ভিতৰত ৰাশ্যন কাৰ্ড আছে, কিন্তু NRCৰ সময়ত বায়'মেট্ৰিক দিয়াৰ পিছত যিসকলৰ আধাৰ কাৰ্ড ব্লক হৈ গৈছিল তেওঁলোকৰ বাবে সমস্যা হৈছিল, নতুন ৰাশ্যন কাৰ্ডত এপ্লাই কৰিব পৰা নাছিলে আৰু যাৰ ৰাশ্যন কাৰ্ড আছিলে তেওঁলোকে আধাৰ কাৰ্ড লিংক নথকাৰ বাবে ৰাশ্যন পোৱাৰ ক্ষেত্ৰত অসুবিধা লাভ কৰিছিলে। আৰু আধাৰ লগত ৰাশ্যন কাৰ্ডটো লিংক নোহোৱাৰ বাবে আপোনাৰ ৰাশ্যন কাৰ্ডৰ আপোনাৰ যিটো মানে মেম্বাৰশ্বিপ আছে ৰাশ্যন কাৰ্ডত সেইখিনিও মানে অকণমান প্ৰব্লেমত আছিলে। এতিয়া কথাটি হৈছে, এতিয়া অৰুণোদয় আঁচনি আহিল, নতুন এপ্লাই প্ৰচেছৰ বাবে মানে নাম লোৱা হ'ল গ্ৰাম্য সভাৰ মাধ্যমে। এতিয়া যিসকলে নাম দিছে তাত কিন্তু এটা গুৰুত্বপূৰ্ণ ক্ৰাইটেৰিয়া বান্ধি দিছিল যে অৰুণোদয় আঁচনিত এপ্লাই কৰিবলৈ হ'লে বা সুবিধা পাবলৈ হ'লে এবাৰৰ পৰা আপোনাৰ ৰাশ্যন কাৰ্ড থাকিবই লাগিব, বাধ্যতামূলক। 1 ৰাশ্যন কাৰ্ড ইকুৱেল টু 1 অৰুণোদয় স্কিম, এইটো মানে এটা ক্ৰাইটেৰিয়াত আছিলে। এতিয়া আপোনাৰ ধৰক ৰাশ্যন কাৰ্ড আছে কিন্তু আপোনাৰ আধাৰ কাৰ্ড সংলগ্ন কৰা নাই বা হোৱা নাই কিবা কাৰণত, তো চৰকাৰেতো ইতিমধ্যে বহুতো আধাৰ কাৰ্ডখিনি ৰিলিজ হৈছে, বহুতে আধাৰ কাৰ্ড লাভ কৰিলে। পূৰ্বে যিসকলৰ আধাৰ কাৰ্ড নাছিলে, বৰ্তমান যিসকলে আধাৰ কাৰ্ড লাভ কৰিলে, আপোনালোকক এটা ইনফৰ্মেশ্যন দিম, আপোনালোকে ইমিডিয়েটলি নিজৰ ৰাশ্যন কাৰ্ডৰ লগত যদি এতিয়ালৈ আধাৰ কাৰ্ডটো যদি লিংক কৰা নাই আপোনালোকে ইমিডিয়েট লিংক কৰক। আপোনালোকে এপ্লিকেশ্যন দিয়ক ফুড ছাপ্লাই এণ্ড কনজিউমাৰত, যিটো ইনস্পেক্টৰ আছে আপোনাৰ এৰিয়াৰ ছাপ্লাই ইনস্পেক্টৰ, ফুড ছাপ্লাই ইনস্পেক্টৰ, তেওঁক এপ্ৰ'চ কৰি এপ্লিকেশ্যন দিয়ক যে আপোনাৰ ৰাশ্যন কাৰ্ডৰ লগত যেন আধাৰ কাৰ্ডৰ জেৰক্সো দিব, ৰাশ্যন কাৰ্ডৰ জেৰক্সো দিব, নাম্বাৰ গোটেইখিনি লিখি দিব এপ্লিকেশ্যনত। তেওঁক ৰিকুৱেষ্ট কৰিব যেন আপোনাৰ ৰাশ্যন কাৰ্ডৰ লগত যেন আধাৰ কাৰ্ডটো লিংক কৰি দিয়ে। তেতিয়াহ'লে কি হ'ব, আপুনি যেতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যদি ভেৰিফিকেশ্যন প্ৰচেছ আহে তেওঁলোক যদি চেক কৰি চায় যে লিংকটো এক্টিভেট হৈ আছে নাই, তেতিয়া কিন্তু লিংক এক্টিভেট পাব আৰু আপোনালোকে আঁচনিটো পোৱাৰ ক্ষেত্ৰতো কোনো অসুবিধা নহ'ব। এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন।